দেশৰ অখণ্ডতা, দেশৰ সুৰক্ষা, দেশৰ নিৰাপত্তাক লৈ যিসকলে হেতালি খেলে, যিয়ে সংসদৰ ভিতৰে বাহিৰে পাকিস্তানৰ গুণ গৰিমা গায়, তেওঁক দেশৰ জনতাই কেতিয়াও সন্মান নকৰে, কেতিয়াও তেওঁৰ কথা নুশুনে। মই আজি আপোনালোকক ক'লোঁ, গৌৰৱ গগৈ ২৬ৰ নিৰ্বাচনত কংগ্ৰেছৰ এতিয়ালৈকে যিমান সভাপতি বা নেতৃত্ব আছিল, আটাইতকৈ ৱৰ্ষ্ট প্ৰেচিডেণ্ট হিচাপে ২৬ৰ নিৰ্বাচনৰ যিদিনা ফলাফল ওলাব, সিদিনা আপোনালোকে দেখিবলৈ পাব আটাইতকৈ বিফল যদি কোনোবা কংগ্ৰেছৰ সভাপতি বা কংগ্ৰেছৰ নেতা নেতৃত্বত নিৰ্বাচন যদি অনুষ্ঠিত হয়, সেইজন গৌৰৱ গগৈ আটাইতকৈ বিফল আৰু আটাইতকৈ কুণ্ঠচ, আচলতে আগলি ফেচ। গৌৰৱ গগৈৰ সেই শান্তশিষ্ট মুখখনৰ আঁৰত পাকিস্তান প্ৰীতি, বাংলাদেশী প্ৰীতি, ৰাষ্ট্ৰদ্ৰোহীৰ যিটো তেওঁৰ এটা অন্তৰালত বাসনা লুকাই আছিল, আৰু যিটো SIT-য়ে ফাদিল কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি প্ৰেছ মেল যোগে। আজি তেখেতে কৈছে 6 মাহ আগত দাখিল কৰিম বুলি কৈছিল বা মুখ্যমন্ত্ৰীয়ে প্ৰেছ মিট কৰিম বুলি কৈছিল, 6 মাহ পিছত কিয় কৰিলে? ৰাষ্ট্ৰদ্ৰোহী, 6 মাহ আগতো ৰাষ্ট্ৰদ্ৰোহী, 6 মাহ পিছতো ৰাষ্ট্ৰদ্ৰোহী। দেশৰ কাৰণে যিসকলে অহিত চিন্তা কৰে, সেইসকল 6 মাহ আগতো দেশৰ অহিত চিন্তাকাৰী আৰু 6 মাহ পিছতো তেওঁলোক দেশৰ অহিত চিন্তাকাৰী। গতিকে ৰাষ্ট্ৰদ্ৰোহীয়ে সময় বহুত বলৱান হয়। গৌৰৱ গগৈ ডাঙৰীয়াই ভাবি আছে মিয়া শক্তিয়ে তেওঁক মুখ্যমন্ত্ৰী বনাব, মিয়া শক্তিৰ ভোটত তেওঁ বলিয়ান হৈ আছে, কিন্তু এই মিয়া শক্তি আজি অসমৰ কাৰণে কিমান ভয়ংকৰ, অসমৰ সুৰক্ষাৰ কাৰণে, দেশৰ সুৰক্ষাৰ কাৰণে কিমান ভয়ংকৰ, আৰু পাকিস্তান কিমান ভয়ংকৰ, বাংলাদেশ কিমান আজিৰ দিনত ভয়ংকৰ, এই কথাটো গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁৰ যিটো লিংক, এই লিংকটোৰে প্ৰতিপন্ন কৰিছে যে আমাৰ ভাৰতবৰ্ষৰ সুৰক্ষা নিৰাপত্তা জহান্নামে যাওক, ভাৰতবৰ্ষৰ অস্থিৰ হওক, অশান্ত হওক, আমাৰ কোনো ইয়াৰ লগত কোনো আমাৰ সংবেদনশীলতা নাই। কেৱল পাকিস্তানী প্ৰীতি, বাংলাদেশী প্ৰীতি, মিয়া প্ৰীতিৰ জৰিয়তে শাসনলৈ অহাৰ অলিক যিটো স্বপ্ন দেখিছে, সেই স্বপ্নক অসমৰ জনতাই নিশ্চিতভাৱে সেই স্বপ্নক বানচাল কৰিব আৰু সেই স্বপ্নক সাকাৰ হ'বলৈ নিদিব, এইটো নিশ্চিত। নিয়া আৰু CBIৰ জৰিয়তে এই বিষয়টো নিশ্চয় তদন্ত হ'ব লাগে, আমি দাবী কৰিছোঁ। কোনোবা এটা এজেঞ্চিৰ জৰিয়তে, চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন, নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিৰ জৰিয়তে ইয়াৰ তদন্ত অতিশীঘ্ৰে আৰম্ভ কৰিব লাগে, এইটো ভাৰতীয় জনতা পাৰ্টিৰ দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।